এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনআৰচিক লৈ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিলে বিশেষ এটা জাননী। এনআৰচিৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত গ্ৰহণ কৰা হ'ল জাননী। চৰকাৰলৈ লিখিত নিৰ্দেশনা জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ। এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পালেও 6টা বছৰে সম্পূৰ্ণ নহ'ল যাৱতীয় প্ৰক্ৰিয়া। দ্য চিটিজেনশ্বিপ এক্ট 1955 আৰু দ্য চিটিজেনশ্বিপ ইছ্যু অফ নেশ্যনেল আইডেণ্টিটি ৰুলছ 2003 নিয়ম অনুসৰি এনআৰচিৰ নাম অন্তৰ্ভুক্ত নাগৰিকে আজিও নাপালে পৰিচয় পত্ৰ। চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা 19 লাখ লোকক আজি পৰ্যন্ত প্ৰদান কৰা নহ'ল ৰিজেকশ্যন শ্লিপ। দেশৰ 19 লাখ লোকৰ ভৱিষ্যত অন্ধকাৰত পেলাইছে চৰকাৰৰ অৱহেলাৰ বাবে। এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলক প্ৰদান কৰিব লাগিছিল আইনী সুবিধা। আইনী সুবিধা নোপোৱা 19 লাখ লোক এনআৰচিৰ পৰা নাম বঞ্চিত লোকৰ ভৱিষ্যত অনিশ্চয়তাত। এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলৰ সন্তানৰ নামত তালিকাত অন্তৰ্ভুক্ত প্ৰক্ৰিয়া নহ'ল সম্পূৰ্ণ। এনআৰচিৰ খেলিমেলিক লৈ জমিয়ত উলামাই সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। এনআৰচিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকৰ বাবে সকাহ বিচাৰি আদালতৰ কাষত চাপিছিল জমিয়ত উলামাই। এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলৰ হৈ আইনী সুৰক্ষা বিচাৰি আবেদন দাখিল কৰিছিল জমিয়ত উলামাই। জমিয়ত উলামাৰ আবেদনৰ ভিত্তিতে সৰ্বোচ্চ ন্যায়ালয়ত শুনানি কৰিলে গ্ৰহণ। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাছি আৰু বিপুল এম পঞ্চালীৰ বিচাৰপীঠে গ্ৰহণ কৰা হৈছে এই শুনানি। কেন্দ্ৰ চৰকাৰ, ভাৰত মহাপঞ্জীয়ক, ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক সম্বন্ধক লৈ নিৰ্দেশনা জাৰি ন্যায়ালয়ৰ। জমিয়ত উলামাৰ হৈ যুক্তি প্ৰদৰ্শন জ্যেষ্ঠ অধিবক্তা এম.আৰ. চমাত আৰু তহলা আব্দুৰ ৰহমানে। অসম ৰাজ্যিক জমিয়ত উলামাই সংবাদমেলযোগে জনালে এই কথা। উজনিৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ, 50জনৰো অধিক নিৰুদ্দেশ্য হৈছে ইতিমধ্যে এই বানপানীত। নাজিৰাত বান পৰিস্থিতি অধিক ভয়ংকৰ, 50জনৰো অধিক নিৰুদ্দেশ্য হৈছে এই বানপানীত। 18জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ইতিমধ্যে। প্ৰবল বানত বহু গাঁও জলমগ্ন হৈ পৰিছে। মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। নাজিৰাৰ বান শিবিৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ। সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাদ্য, খোৱা পানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত অভাৱ হ'বলৈ দিয়া নহ'ব বুলি আশ্বাস দিয়া হৈছে। ছৌদি আৰবৰ বিৰুদ্ধে যুদ্ধত নামিছে হুথি আৰু ইৰাণ নৌসেনাই। হৰমুজৰ পিছতে বাব আল মন্দেবত তীব্ৰ উত্তেজনা। য়েমেনৰ সমীপত বাজি উঠিছে যুদ্ধৰ চাইৰেন। বাব আল মন্দেবেৰে যাতায়াত কৰা জাহাজলৈ হুথিৰ সতৰ্কবাণী প্ৰদান কৰিছে। ছৌদি আৰবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইৰাণী নৌসেনাক দিলে যুদ্ধৰ নিৰ্দেশনা। সাগৰ পৃষ্ঠত অস্ত্ৰ-শস্ত্ৰৰে নামিছে হুথি আৰু ইৰাণৰ নৌসেনাই। ইৰাণ আমেৰিকাৰ যুদ্ধৰ একাদশ দিনটোত যুদ্ধই লৈছে নতুন মূৰ। এই যুদ্ধ ইৰাণ আমেৰিকাৰ মাজতে সীমাবদ্ধ নাথাকিব, বিশ্বজুৰি বিয়পি পৰাৰ আশংকা। প্ৰচণ্ড বিস্ফোৰণ আৰু যুদ্ধজাহাজৰ শব্দত কঁপিছে পাৰস্য উপসাগৰ। ভাৰতৰ বাবে হুথিৰ যুদ্ধ ঘোষণাই আনিছে বেয়া খবৰ। হৰমুজ প্ৰণালীত নিজৰ আধিপত্য অব্যাহত ৰখা ইৰাণেও সলনি কৰিছে ৰণনীতি। হুথিয়ে যুদ্ধৰ এলান কৰাৰ পিছতে বিশ্বত তেল যোগান প্ৰক্ৰিয়া স্তব্ধ হৈ পৰাৰ শংকা। ইয়াৰ মাজতে ইৰাণৰ কামাণ্ড চেণ্টাৰ, মিছাইল আৰু ড্ৰোন লঞ্চাৰ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংসৰ দাবী আমেৰিকাৰ। আনফালে সামুদ্ৰিক পথ অৱৰোধ কৰি ইৰাণেও অব্যাহত ৰাখিছে প্ৰত্যাক্ৰমণ। এনে ভয়াৱহতাৰ মাজতে ইৰাণ আমেৰিকালৈ 10 দিনৰ যুদ্ধবিৰতিৰ দাবী মধ্যস্থকাৰী। মমতা বেনাৰ্জীয়ে কৰিলে এটা ডাঙৰ মন্তব্য। মোক পিছফালৰ পৰা ছুৰী মাৰিলে, টিএমচিত থকা গদ্দাৰবোৰৰ বিজেপিলৈ গ'ল। ঘূৰি আহিলে কেতিয়াও আৰু দলত স্থান নাপাব এই গদ্দাৰবোৰে। টিএমচিৰ 20 সাংসদে প্ৰবঞ্চনা কৰা প্ৰসংগত গজাৰি উঠিল মমতা বেনাৰ্জী। আটাইকেইটা চোৰে মোক এৰি গুচি গৈছে। জীয়াই থকা পৰ্যন্ত এই গদ্দাৰসকলক দলত নলওঁ আৰু। টিএমচিৰ নাম লৈয়ে এইসকল গদ্দাৰে নিৰ্বাচনত জয় হৈছিল। বিজেপিয়ে ভগৱান ৰামৰ ধন চুৰি কৰাত লাগি ধৰিছে। বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ মমতা বেনাৰ্জীৰ।